নমস্কাৰ। আমি সকলো শিক্ষক এই বিষয়ে জ্ঞাত যে স্কুল ৰুল বুক অসমৰ স্কুল শিক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ পাইছে। এই স্কুল ৰুল বুকখন আমাৰ বিদ্যালয়সমূহৰ বাবে সংবিধান স্বৰূপ আৰু আমি প্ৰতিগৰাকী শিক্ষকে এই স্কুল ৰুল বুকখন পঢ়া দৰকাৰ। স্কুল ৰুল বুকখন যিহেতু কিছু দীঘল, ইয়াৰ মূল কথাখিনি থুৰতে আপোনালোকৰ লগত মই আজি ভিডিঅ'টোত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চেনেলটিত জইন কৰিব। স্কুল ৰুল বুক পুথিখন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত উল্লেখিত নীতিসমূহৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্যসমূহত উপনীত হ'ব পৰাকৈ প্ৰস্তুত কৰা হৈছে। এই নীতিসমূহ মানি চলাটো বাঞ্ছনীয়, যিহেতু ইয়াৰ ওপৰত গুণোৎসৱ, শিক্ষক আৰু অনাশৈক্ষিক কৰ্মীৰ পদোন্নতি, প্ৰমোচন আৰু কৰ্মজীৱনৰ বিকাশ আৰু ছাত্ৰ ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়ন নিৰ্ভৰ কৰিব। এই ক্ষেত্ৰত বিদ্যালয়ৰ নিয়মাৱলীত শিক্ষকৰ সুবিধাৰ্থে থকা কিছুমান উল্লেখনীয় দিশৰ প্ৰথমটোৱে হ'ল উপস্থিতি। বিদ্যালয়সমূহে পঞ্জীয়ন বহীত নামভৰ্তি অৰ্থাৎ এডমিশ্যন ৰেজিষ্টাৰত এডমিশ্যন দিব লাগিব আৰু দৈনিক উপস্থিতি খতিয়ান ৰাখিব আৰু এটেণ্ডেঞ্চ ৰেজিষ্টাৰত এটেণ্ডেঞ্চ ৰাখিব লাগিব আৰু অনলাইনত শিক্ষা হেতুৰ জৰিয়তে উপস্থিতিৰ হিচাপ ৰাখিব। তাৰ লগতে অনলাইনত শিক্ষা হেতুত আমি এটেণ্ডেঞ্চ দিব লাগিব। বিদ্যালয়ত উপস্থিত নথকা কোনো ছাত্ৰ ছাত্ৰীৰ শিকনৰ ঘাটি অৰ্থাৎ লাৰ্ণিং গেপ পূৰ কৰাবলৈ বিশেষ শ্ৰেণী অৰ্থাৎ স্পেচিয়েল ক্লাছৰ ব্যৱস্থা কৰিব লাগিব আৰু নিদানমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অৰ্থাৎ ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পিছৰ পইণ্টটো হ'ল বিদ্যালয়ৰ সম্পত্তিবোৰ ভালেদৰে ৰখা। বিদ্যালয়ৰ ৭৪ চাৰিসীমাৰ বেৰ আৰু বন্ধ কৰি ৰাখিব পৰা গেট এখনেৰে সুৰক্ষিত হ'ব লাগে। লগতে শ্ৰেণীকোঠাসমূহ ভালদৰে তলা মৰা ব্যৱস্থা কৰিব লাগে। পানী আৰু শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগে। বিভিন্ন সমল যেনে লাইট, ফেন, পানীৰ টেপ আদি ব্যৱহাৰ কৰাৰ পিছত বন্ধ কৰিব লাগে। বিদ্যালয় সম্পত্তিৰ পঞ্জীয়ন বহীত অৰ্থাৎ এছেট ৰেজিষ্টাৰত সকলো ধৰণৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ খতিয়ান ৰাখিব লাগে। মুভেবল ইমুভেবল প্ৰপাৰ্টিৰ ৰেকৰ্ড ৰাখিব লাগে। নিয়মানুৱৰ্তিতা, ছাত্ৰ ছাত্ৰীসকলৰ পলমকৈ অহাৰ অভ্যাসটো বহুত ল'ৰা ছোৱালী আমাৰ স্কুলত প্ৰাৰ্থনা হৈ যোৱাৰ পিছত এজন এজনকৈ আহি থাকে। এই অভ্যাসটোক আমি গুৰুত্ব সহকাৰে ল'ব লাগে আৰু দেৰি হোৱাৰ কাৰণসমূহ কেছ ষ্টাডিৰ দ্বাৰা উলিয়াব লাগে। ইণ্ডিভিজুৱেল ষ্টুডেণ্টজনৰ কি ইণ্ডিভিজুৱেল প্ৰব্লেমৰ কাৰণে তেখেতৰ বিদ্যালয় আহি পোৱাত দেৰি হৈছে, তেখেতৰ ওপৰত কেছ ষ্টাডি কৰিব লাগে। কৰি লৈ পেলাই সেই সমস্যাটো আমি বিচাৰি উলিয়াই পেলাই তাৰ সমাধানৰ চিন্তা আমি কৰিব লাগে। বাৰ্ষিক প্ৰতিবেদন এনুৱেল ৰিপৰ্ট, সকলো বিদ্যালয়ে এখন বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশ কৰিব লাগে আৰু জিলা কৰ্তৃপক্ষক জমা দিব লাগে। এই বাৰ্ষিক প্ৰতিবেদনখনত বিদ্যালয়ৰ বিভিন্ন কৃতিত্ব আৰু সহ-পাঠ্যক্ৰম কাৰ্যক্ৰমৰ উল্লেখ থাকিব লাগে। বিদ্যাঞ্জলি আঁচনিৰ বিষয়ে আমি সকলোৱে গম পাইছোঁ। এই আঁচনিখনৰ লক্ষ্য হৈছে সমগ্ৰ দেশজুৰি সমাজ আৰু ব্যক্তিগত খণ্ডক জড়িত কৰি বিদ্যালয়সমূহ শক্তিশালী কৰি তোলা। এই বিদ্যাঞ্জলিৰ পদক্ষেপৰ বিষয়ে বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভা, অভিভাৱক আৰু স্থানীয় ব্যক্তিসকলৰ সভা আৰু বিদ্যালয়ৰ বিভিন্ন বৈঠকত আলোচনা কৰিব লাগে, যাতে গাঁৱৰ ৰাইজেও বিদ্যালয়লৈ দান বৰঙণি বা শ্ৰম দান কৰিব সক্ষম হয়। অভিভাৱক পিতৃ মাতৃ সভা, পেৰেণ্ট টিচাৰ মিটিং, এটা শৈক্ষিক বৰ্ষত 3খনকৈ অভিভাৱক সভা আয়োজন কৰাটো বাঞ্ছনীয় আৰু সভাৰ কাৰ্যবিৱৰণীসমূহ প্ৰতিবেদনৰ বহী এখনত লিখি ৰাখিব লাগে। পেৰেণ্ট টিচাৰ মিট, পিটি মিট 3বাৰ বছৰটোত কমেও হ'ব লাগে আৰু তাৰ প্ৰতিবেদন আমি প্ৰচিডিং বহীত মেইনটেইন কৰিব লাগে। অভিভাৱক সভাত পিতৃ মাতৃ অভিভাৱকৰ অংশগ্ৰহণ বাধ্যতামূলক হ'ব লাগে আৰু বিদ্যালয়ে অভিভাৱকসকলক অভিভাৱক সভালৈ আহিবলৈ সন্মত হোৱাকৈ উৎসাহিত কৰিব লাগে। আমাৰ বহু বিদ্যালয়ৰ এটা অভিযোগ থাকে যে গাৰ্জিয়ান মাতা হয় কিন্তু গাৰ্জিয়ান নাহে। তেওঁলোক কেনেধৰণে উৎসাহিত কৰিলে আহিব সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ গৃহ ভ্ৰমণ অৰ্থাৎ হোম ভিজিট দিব লাগে। ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লগত এক আন্তৰিক সম্পৰ্ক গঢ়িবলৈ আৰু বিদ্যালয়ে যে তেওঁলোকৰ শিশুৰ ভালদৰে চোৱা চিতা কৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ হোম ভিজিট দিব লাগে শিক্ষক শিক্ষয়িত্ৰীসকলে।
মধ্যাহ্ন ভোজন, PM পোষণ, শক্তি নিৰ্মাণ। বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সৈতে এই বিষয়ে সময়ে সময়ে আলোচনা কৰিব লাগে যাতে মিড ডে মিল পৰিৱেশনৰ ক্ষেত্ৰত যিখিনি গাইডলাইন দিয়া আছে, যি SOP দিয়া আছে, সেই SOP ফ'ল' কৰি পেলাই যাতে বিদ্যালয়ত মধ্যাহ্ন ভোজন পৰিৱেশন হয়, এই ক্ষেত্ৰত সময়ে সময়ে আলোচনা কৰিব লাগে। আৰু মধ্যাহ্ন ভোজন পৰিৱেশনৰ ক্ষেত্ৰত কেনেধৰণৰ SOP দিয়া আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই যদি MDM SOP বুলি চাৰ্চ কৰে, তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে পাব। মোৰ চেনেলত আপলোড কৰি থোৱা আছে, খুবেই দৰকাৰী ভিডিঅ' এটা। তাৰ পাছৰ স্কুল ৰুল বুকত থকা এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল প্ৰধান শিক্ষক, শ্ৰেণী শিক্ষকৰ কৰ্তব্য কি। বহুত কৰ্তব্য, বহুত দায়িত্ব আছে, তাৰে কেইটামান মূল কথা ইয়াত উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষক হ'ব বিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক প্ৰধান, অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ আৰু একাডেমিক দুয়োটা ফালৰে তেখেত হেড হয়। শৈক্ষিক দিনপঞ্জী আৰু শৈক্ষিক কৰ্তৃত্বৰ নিৰ্দেশনা অনুসৰি শ্ৰেণীসমূহ সুচলভাৱে পৰিচালনা কৰা প্ৰধান শিক্ষকৰ কৰ্তব্য, অৰ্থাৎ একাডেমিক কেলেণ্ডাৰখনৰ মতে আৰু যি এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া হৈছে, একাডেমিক পাৱাৰ দিয়া হৈছে, সেই যি নিৰ্দেশনা দিয়া হৈছে, সেই নিৰ্দেশনা অনুসৰি শ্ৰেণীসমূহ যাতে ভালভাৱে চলে পৰিচালনা কৰাৰ দায়িত্ব তেখেতৰ, প্ৰধান শিক্ষকৰ। তেওঁ প্ৰত্যেক দিনে এটাকৈ আৰু সপ্তাহত মুঠ 5টা পাঠদান কৰিব লাগে। প্ৰধান শিক্ষকজনে ডেইলি কমেও এটা আৰু সপ্তাহটোত মুঠতে কমেও 5টা পাঠদান কৰিব লাগে। অৰ্থাৎ প্ৰধান শিক্ষকজনে নিজৰ যিহেতু শিক্ষক হয়, তেখেতেও সেই শিক্ষকতাটো একেবাৰে এৰি দিব নালাগে, পাঠদান দি পেলাই চাব লাগে যাতে ল'ৰা ছোৱালীখিনিৰ ক'ত কি অসুবিধা আছে, তেতিয়া তেখেতেও বুজ ল'বলৈ সক্ষম হ'ব। শিক্ষকসকল নিয়মীয়াকৈ বিদ্যালয়ত সম্পূৰ্ণ সময়ৰ বাবে উপস্থিত থাকিব। নিয়মীয়া হ'ব লাগিব আৰু সম্পূৰ্ণ সময় উপস্থিত থাকিব। মানে মোৰ পাঠ শ্ৰেণী নাইকিয়া শেষৰ পিনে মই গুচি যাওঁ, সেইটো নহয় আচলতে। ক্লাছ থাকক নাথাকক, যিমানখিনি সময় বান্ধি দিয়া আছে, সেই সময়খিনি পুৱাৰ পৰা আবেলিলৈকে সেই সময়খিনি বিদ্যালয়ত শিক্ষকজন উপস্থিত থাকিব লাগে। গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে বিদ্যালয়ত মাধ্যমত শিকোৱাৰ উপৰি ইংৰাজী মাধ্যমত পাঠদান কৰিব লাগে। আমি গম পাইছোঁ গণিত আৰু বিজ্ঞানৰ কিতাপ আজিকালি ডুৱেল হৈছে, দ্বৈত ভাষাত হৈছে, অৰ্থাৎ অসমীয়া আৰু ইংৰাজী দুটাই আছে। গতিকে বিদ্যালয়খনৰ মাধ্যম যদিও অসমীয়া, তেখেতে ইংৰাজী মাধ্যমতো বিজ্ঞান আৰু গণিত পঢ়াব লাগিব ছায়েন্স টিচাৰজনে। আৰু শেষৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল পৰিষ্কাৰ বিদ্যালয় চৌহদ, সেউজীয়া বিদ্যালয় চৌহদ। বিদ্যালয় এখনৰ চৌহদ সদায় চাফ চিকুণ আৰু সেউজীয়া হৈ থাকিব লাগে, অৰ্থাৎ গছ গছনি থাকিব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। ইয়াৰ বাবে বিদ্যালয়খনৰ লগত জড়িত সকলো অংশীদাৰ যেনে শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু সমাজ দায়বদ্ধ হ'ব লাগে। সকলোৱে ৰেছপনচিবিলিটি ল'ব লাগিব যাতে বিদ্যালয়খনৰ চৌহদটো সদায় চাফ চিকুণ হৈ থাকে আৰু বিদ্যালয়খনক যাতে সেউজ কৰি তুলিব পাৰি। এইকেইটা স্কুল ৰুল বুকৰ প্ৰধান পইণ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে স্কুল ৰুল বুকখন সম্পূৰ্ণৰূপে পঢ়াটো আপোনালোকৰ দায়িত্বৰ ভিতৰত পৰে। ৰুল বুকখন পঢ়িব আৰু সেই কথাখিনি অন্তৰংগৰে মানি লৈ পেলাই বিদ্যালয়ত পাঠদান কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে। ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।